গৌৰীপুৰত 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কেপিপি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ আক্ৰাছৰ 12 ঘণ্টীয়া বন্ধক পূৰ্ণ সমৰ্থন কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ গোলকগঞ্জত আক্ৰাছৰ জোৰ সমদলত উত্তপ্ত পৰিস্থিতি কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰী জিলা আজি সম্পূৰ্ণ নিস্তব্ধ হৈ পৰিছে। ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তত টায়াৰ জ্বলাই প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে। সমান্তৰালকৈ গৌৰীপুৰত কেপিপি কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টি 17 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। 24 ঘণ্টাৰ ভিতৰতেই ধুবুৰী জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক নিলম্বনৰ দাবী। অন্যথা সমগ্ৰ ধুবুৰী জিলা অনিৰ্দিষ্ট কালৰ বাবে বন্ধৰ হুংকাৰ প্ৰদান কেপিপিৰ। আক্রাসুত যেটা আমার কালকে জোর সমদল আছিল সেই জোর সমদলত যে হিসেবে প্রশাসনে আমার বিরোধিতা করছে, মারপিট করছে, সেই মারপিটের প্রতি উত্তর দেওয়ার জন্য আমার যে আক্রাস হয়ে 12 ঘন্টা সময় দিছে যে 12 ঘন্টা বন্ধ রাখবে সেই বন্ধ রাখার প্রস্তুতিতে আমার কেপিপিও সমর্থন করছি। আর আজই যেখান বন্ধ রাখার উদ্দেশ্য আছে যে আসাম পুলিশ যেটা আমার উপরে অত্যাচার করছে, কোচ রাজবংশীগুলোর উপরে অত্যাচার করছে, যে আমাকে মারপিট করছে, রক্ত তেজ বের করে দিচ্ছে, এই তেজের মূল্য দেওয়াই লাগবে। এই রেডি আছি সবাই। আর এসএসপি ইমিডিয়েট এসএসপি আমার এসএসপি ইমিডিয়েট উইক বদলীকরণ করা লাগে, এটাই আমার দাবি। আগন্তুক দিনত যদি উইক 12 ঘন্টার ভিতরে যদি উইক দাবি উইক যদি বদলীকরণ না করে তাহলে আগন্তুক দিনত আমার এই প্রতিবাদ চলি থাকবে। মই গৌৰীপুৰ আঞ্চলিক কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰেচিডেণ্ট হা। আজি আমাৰ ইয়াৰ লগত আক্ৰাছুও জড়িত আছে। যিয়ে নহওক আক্ৰাছু হওক কেপিপি হওক, জাতি আমাৰ এটাই, আমি ৰাজবংশী। যোৱাকালি গোলকগঞ্জত যি নিৰ্মমভাৱে অত্যাচাৰ কৰিলে ধুবুৰী পুলিচ প্ৰশাসনে তাৰ বাবে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইটো আমাৰ আন্দোলন আমি আগুৱাই লৈ যাম আৰু ইয়াৰ আঁৰত যোনে জড়িত আছে তাক যদি শাস্তি নিদিয়ে আমি আন্দোলন আৰু ভয়ংকৰ কৰিম। No arrest, no arrest, no arrest, no arrest, no arrest.